মটক জনগোষ্ঠীৰ সৈতে অসম গণ পৰিষদৰ শীৰ্ষ নেতাৰ আজি এক মত বিনিময় অনুষ্ঠিত হয়। ৬ জনগোষ্ঠীৰ দাবীৰ সমৰ্থনত জিলাই জিলাই সভা অনুষ্ঠিত কৰিছে অগপই। মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতৃত্বৰে ডিব্ৰুগড়ত মত বিনিময় কৰিছে অগপৰ নেতৃত্বই। এই অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদৰ শীৰ্ষ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক পুনাকন বৰুৱা, পৃথ্বীৰাজ ৰাভা আৰু ৰবীন্দ্ৰ নাৰায়ণ কলিতা। ট্ৰাইবেল সংঘই বিৰোধ কৰিলেও অসম গণ পৰিষদ জনজাতিকৰণৰ সপক্ষত আছে বুলি মন্তব্য কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। প্ৰতিটো জনগোষ্ঠীৰ লগতে মত বিনিময় কৰি অগপই সমৰ্থন আগবঢ়াব বুলিও সদৰি কৰিছে। আজি ডিব্ৰুগড়ত আগবেলা আমাৰ মটক জনগোষ্ঠীৰ লগত তেখেতসকলৰ সমূহ প্ৰতিনিধিৰ লগত আলোচনা হ'ব। মই মটক জনগোষ্ঠীৰ সমূহ প্ৰতিনিধি আজি উপস্থিত থকাৰ কাৰণে অসম গণ পৰিষদৰ তৰফৰ পৰা আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি বিয়লি তিনিচুকীয়া চহৰত মৰাণ জনগোষ্ঠী সংগঠনৰ লগত আমাৰ মত বিনিময় হ'ব। আজি আবেলি পুনৰ সন্ধিয়া ডিব্ৰুগড়ত আহোম সংগঠনৰ কিছুমান প্ৰতিনিধিৰ সৈতে আমাৰ আলোচনা হ'ব। অহাকালি দিনৰ ৰাতিপুৱা 11 বজাত শিৱসাগৰত টাই আহোম ছাত্ৰ সংগঠনকে আদি কৰি বিভিন্ন সংগঠনৰ লগত আমি মত বিনিময় কৰিম আৰু বিয়লি 4টা বজাত যোৰহাটত চুতীয়া সন্মিলনীৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে আমি আলোচনা কৰিম। আজি এই উদ্দেশ্যলৈ আমি আমাৰ দলৰ সমৰ্থন জ্ঞাপন কৰিবৰ কাৰণে আজি আমি মটক জনগোষ্ঠীৰ সৈতে আলোচনা কৰিম আৰু এই আলোচনাৰ ভিত্তিত তেখেতসকলে দিয়া পৰামৰ্শখিনি অধিক আমি সম্বল হিচাপে লৈ আগন্তুক লোকসভাত, ৰাজ্যসভাত, বিধানসভাত আমি উত্থাপন কৰিম। লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰীক এই সম্পৰ্কে আমাৰ দলৰ সমৰ্থন জ্ঞাপন কৰি আমি পত্ৰ কৰিম। সেই উদ্দেশ্যৰে আমি আহিছোঁ আৰু আপোনালোক আটাইকে আমাক সহযোগ কৰাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিম।